হয়, এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ উপকণ্ঠৰ এক অঞ্চল খাজুৰিগুৰিত মই বৰ্তমান উপস্থিত আছো। ইতিমধ্যে আপোনালোকে পোহৰ লাইভ হিটৰ স্ক্ৰীনত দেখিবলৈ পাইছে মোৰ সতীৰ্থই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে যে কিদৰে এজাক বৰষুণতে কৃত্ৰিম বানপানীয়ে আচলতে এই খাজুগুৰি অঞ্চলৰ এইদৰে বুৰাই পেলাইছে আৰু যোৱা নিশা অহা আচলতে এজাক বৰষুণৰ ফলতে এইদৰে কৃত্ৰিম বানপানী হৈছে যাৰ ফলত সাধাৰণ ৰাইজে আচলতে জীয়াতু ভুগিবলগীয়া হৈছে আৰু সতীৰ্থ আপোনালোকক দেখাব তেওঁলোকৰ ঘৰত ইতিমধ্যে পানী সোমাইছে আৰু কৃত্ৰিম বানপানী বিষয়টো আচলতে নতুন নহয় গুৱাহাটী মহানগৰত ইয়াৰ সমস্যা ৰাইজে ভুগি আছে কিন্তু বৰ্তমান আচলতে সাংস্কৃতিক ৰাজধানী ৰূপে খ্যাত যোৰহাটতো কিন্তু এই সমস্যা বৰ্তমান দেখিবলৈ পোৱা হৈছে আৰু যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ লগতে সাধাৰণ জনতাৰ কিন্তু যথেষ্ট অসুবিধা হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে আচলতে চিপচিপীয়া বৰষুণ হৈ আছে আৰু এই কৃত্ৰিম বানপানীৰ ফলত আচলতে এক বৃহৎ অঞ্চলৰ আচলতে এই ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে আৰু যোৰহাট প্ৰশাসনে আচলতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কিন্তু কোনো ক্ষেত্ৰত তেওঁলোকে এই কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ সক্ষম হোৱা নাই যাৰ ফলত আচলতে ছাত্ৰ ছাত্ৰীকে ধৰি সাধাৰণ জনতাৰ আচলতে জীয়াতু ভুগিবলগীয়া হৈছে আৰু যোৱা নিশা অহা আচলতে এই এজাক বৰষুণৰ ফলতে এইদৰে কৃত্ৰিম বানপানী হৈছে আপোনালোকে দেখিছে এক বৃহৎ অঞ্চল আচলতে তেওঁলোকৰ ঘৰতো পানী সোমাইছে। আমাৰ লগত কিছু সচেতন আচলতে লোকসকল আছে আমি তেওঁলোকৰ পৰা তেওঁলোকৰ অসুবিধাৰ সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিম। এজাক আচলতে বৰষুণতে কৃত্ৰিম বানপানী হৈছে আপোনালোকৰ প্ৰায় সমগ্ৰ অঞ্চলেই এনেকৈ ৰাস্তা পদূলি ডুব গৈছে কি ক'ব? সন্মানীয় সাংবাদিক বন্ধুসকল, মূল প্ৰব্লেমটো হৈ গ'ল NSGLৰ যিটো কালভাৰ্ট, আমাৰ যিটো পঞ্চায়তৰ যিটো কালভাৰ্ট আছে সেই কালভাৰ্টটো NSGLে পাথৰখিনি পেলাই মাটিখিনি খহাই পেলাই সেই কালভাৰ্টটো পুতি পেলালে আৰু পুতি পেলালে এইটো পাথৰ আছে, অকল মাটি থকাহেঁতেন এতিয়া লোকেল মানুহে এতিয়া খান্দি পেলাই পানীটো পাৰ কৰি দিলেহেঁতেন, কিন্তু সেই পাথৰ সোপা দি পেলাই দুই চাইডে 2 মিটাৰ 3 মিটাৰ বহল কৰি সেইটো পুতি দিয়াৰ কাৰণে এতিয়া মানে পানীটো পাৰ হৈ যাব পৰা নাই, কালভাৰ্টটো বন্ধ হৈ গ'ল। মূল সমস্যাটো আছে তাত। আৰু এতিয়া আপোনাৰ ইয়াত চুবুৰীয়া এতিয়া এই 22-25 ঘৰ মানুহৰ আপোনাক পানী মটৰ বেয়া হৈ গৈছে আৰু মানে খোৱা পানীৰ অসুবিধা হৈ গৈছে আৰু ইয়াত মানে মানুহৰ আজি এতিয়া 3 মাহ দিন ইয়াত পানীটো এনেকৈ ব্লক হৈ আছে। গতিকে 3 মাহ দিন ব্লক হৈ থকা পানীটোৱে কিমান সমস্যা কৰিব পাৰে সেইটো নিশ্চয় প্ৰশাসনৰ নজনা কথা নহয়, সেইটো জানে। তেওঁলোকক অৱগত কৰা হৈছে, কেইবাবাৰ অৱগত কৰা হৈছে। স্বাস্থ্যজনিত সমস্যাটো হ'বই, ডেফিনেটলি হ'ব। ৰ'দ মাৰিলে পানীৰ অত্যন্ত গন্ধ আহে আৰু আপোনাৰ ক্ষয় ক্ষতিটো আপোনাৰ বহুত গছ বাগৰি গৈছে, শাক পাচলি চবৰে বাৰীত মৰি গ'ল। এতিয়া শাক পাচলিৰ সমস্যা আহি যাব, চব মানুহেতো কিনি খাব নোৱাৰে, ইয়াততো কিনি খাব নোৱাৰা মানুহ আছে না। গতিকে এইবিলাক বিভিন্ন ধৰণৰ সমস্যা, এই সমস্যাটোৰ কাৰণে এই সমস্যাটোত আজি এই ওচৰ চুবুৰীটো ভুগিবলগীয়া হৈছে। প্ৰশাসনক এই মুহূৰ্তত কি আহ্বান জনাব? প্ৰশাসনক আহ্বানটো জনাইছোঁ, DC মহোদয়কো জনাইছোঁ কথাটো। DC মহোদয়ে তেওঁলোকক চাৰ্কল অফিচক এইটো নিৰ্দেশ দিছে যে যিকোনো উপায়ে পানীটো সোনকালে মানে নিষ্কাশন কৰি দিব লাগে। চাৰ্কল অফিচে NSGLৰ লগত কথা পাতিছে, NSGLৰ তেওঁলোকে আহিছে, আহি পেলাই চাই পেলাই এইটো ল এণ্ড অৰ্ডাৰ প্ৰব্লেম আছে বুলি কৈ পেলাই তেওঁলোকে কামটো কৰি দিয়া নাই। গতিকে ল এণ্ড অৰ্ডাৰ কি প্ৰব্লেম আছে আমি নাজানো, কি ল এণ্ড অৰ্ডাৰ প্ৰব্লেম আছে, কিন্তু 4 লেণ্ডৰ যিখিনি 30 ফুট মাটি ইয়াৰ এইফালে আছে সেই 30 ফুট মাটিত লেট্ৰিনো বনাই থৈছে, কিছু লোকে আপোনাৰ ঘৰ বনাই থৈছে। গতিকে সেইবোৰ ভাঙিবলৈতো নটিচ চটিচ কৰিতো এইটো এটা ফৰ্মেলিটিজ কৰোঁতে দেৰি লাগিব, কিন্তু সেইখিনি কৰি পেলাই পানী উলিওৱালে এই মানুহখিনি কি অৱস্থা হ'ব, এই মানুহখিনি কেনেকৈ জীয়াই থাকিব? এই মানুহখিনি বুনিয়াদী জীয়াই থকাৰ অধিকাৰ নাই নেকি? আজি এই 3 মাহ দিন যে পানীত ডুবি আছে সেই কথাটো অৱগত কৰাৰ পিছতো তেওঁলোকেতো কোনো ব্যৱস্থা লোৱা নাই। আহিছে তেওঁলোক, নহা নহয়, মণ্ডল আহিছে, মণ্ডল আহি চাই গ'লি, আপোনাৰ চাৰ্কল অফিচাৰো আহিছে, চাই গৈছে, কিন্তু চাৰ্কল অফিচাৰ অহা নাই। চাৰ্কল অফিচাৰ আজি আহি চামি বুলি জনাইছে। গতিকে সমাধান কৰিব পৰা নাই তেওঁলোকে, সমাধান সূত্ৰটো এতিয়ালৈকে উলিয়াব পৰা নাই। এইটোৱে আমাৰ তেখেতসকলৰ ওপৰত দুখিত। আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ সমস্যা? মই ক'বলৈ গ'লে এইটো ব্যক্তিগত সমস্যা নহয়, আমাৰ সমূহ ৰাইজৰ 25-30 ঘৰ মানুহ এনেকুৱা এটা অৱস্থাত তেখেতে কৈছে গোটেইখিনি কথা। গতিকে আমি সেইখিনি ভুক্তভোগী, এই ভুক্তভোগীৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমাক মানে স্থায়ী চলিউশ্যন এটা লাগে, যাতে ভৱিষ্যতে এই পথটো যাতে বন্ধ নহয়।
তেখেতে যিটো কৈছে কালভাৰ্টটোৰ তলেদি যিটো পানী আমাৰ অহা যোৱা কৰা বাট আছে সেই বাটটো আমাক উলিয়াই দিব লাগে মানে স্থায়ী হিচাপে। দুদিনৰ কাৰণে উলিয়াই দিলে আকৌ একেটা সমস্যাই হ'ব। এতিয়া প্ৰায়বিলাক মানুহৰে মটৰ গৈছে, মোৰ নিজৰ এটা মটৰ গৈছে। এনেকৈ যদি প্ৰতিবাৰে মটৰ আনে 5 ঘৰ মটৰ গৈছে, এইবিলাকৰ খৰচটো কোনে দিব? আমি নিজে বহন কৰিব লাগিব। ব্যক্তিগত এজন মানুহৰ বা দুঘৰ মানুহৰ কাৰণে এই সমূহ মানুহখিনিয়ে জীয়াতু ভুগিবলগীয়া হৈছে। আৰু ফ'ৰলেন পতা মানে ফ'ৰলেনটোৰ কাৰণে কি মানে মৰণ ফান পতা নিচিনা হৈছে আমাৰবিলাক মানুহৰ কাৰণে। ৰাস্তা ৰাতি মানুহৰ প্ৰত্যেক ঘৰ মানুহৰে এতিয়া অৱস্থা বেয়া। এতিয়া আপোনালোকে গৈ চাবগৈ পাৰে, প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে হয়তো আঁঠুৰ তলত পানী আছে ৰুমত। হেৰি মোৰ বাৰীত গোটেই চাব নোৱাৰা হৈ আছে পানী, গোটেই আপোনাৰ এআঁঠু পানী গোটেই বাৰীয়ে ঘৰে খালে ডুঙে। তাৰ উপৰি আমাৰ টিউবৱেলটো আপোনাৰ মটৰ ওপৰলৈ উঠাবলগীয়া হৈছে কালি, মানে গোটেই হেৰি হৈ গৈছে। প্ৰিয় দৰ্শকসকল, আমি আপোনালোকক দেখাব বিচাৰিছোঁ আমি এটা বৰ্তমান ঘৰৰ সন্মুখত আছোঁ আৰু মোক সতীৰ্থই যদি আপোনালোকক দেখুৱাই দেখিছে আচলতে কিদৰে এই ঘৰটো আচলতে সন্মুখভাগ সম্পূৰ্ণৰূপে আচলতে পানীত আচলতে ডুব গৈছে। আৰু দেখিছে বৃদ্ধ মহিলা আছে, আচলতে আইতা আছে, আৰু আইতা এইদৰে আচলতে বহি থাকিবলগীয়া আছে। আপোনালোকে দেখাইছে কিদৰে ওলোৱা সময়ত আচলতে এনেসকল ব্যক্তিৰ কেনেধৰণৰ সমস্যা হ'ব পাৰে আপোনালোকে নিশ্চয় এই প্ৰতিবেদন চাই অনুমান কৰিব পাৰিছে। মোৰ লগত আৰু সচেতন ব্যক্তিসকল আছে, আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। যথেষ্ট জীয়াতু ভুগিবলগীয়া হৈছে আপোনালোক। মানে আমি জলবন্দী। এতিয়া কথা হ'ল কি, ডেভেলপমেণ্ট কৰা হয়, 4 লেন বনাইছে। এতিয়া আমাৰ কাৰণে এটা ডাঙৰ কথা, কিন্তু 4 লেন বনাবলৈ গৈ পেলাই আমাক জলবন্দী কিয় কৰিছে? তাততো আমাৰ কোনো দুখ নাই। যিবা এটা আমাৰ কালভাৰ্ট আছিলে, যিটো কিনাৰেদি আমাৰ পানীটো গৈ পথাৰলৈ ওলাই যায়, সেই পথাৰলৈ ওলাই যোৱা সেইটোত আমি ৰাইজৰ নিজে পইচা তুলি পেলাই কালভাৰ্টটো দিছোঁ। সেইটো এতিয়া বন্ধ হৈ গ'ল। আৰু তাত যথেষ্ট প্ৰায় 30 ফুটৰ এতিয়া যিটো হাইৱে হ'ল, তাৰ যিটো তেওঁলোকে যিটো ড্ৰেইন বনাইছে, তাৰ পৰা 30 ফুট ভিতৰলৈ আমাৰ NHIL জেগা আছে। সেইফালেদি সুন্দৰকৈ যদি পানীটো উলিয়াই দিব পাৰে, অকণমান খান্দি দিলে, বেছি নহয়, এই 100 ফুট খান্দি দিলে আমাৰ পানীটো ওলাই গুচি যায়। সেইফালেও তেওঁলোকৰ মানুহ আছে, কিন্তু কি কাৰণত এইটো ডেডলকটো হৈছে আমি বুজি নাপাওঁ। এতিয়া ইয়াতে স্কুলৰ পৰা প্ৰি প্ৰাইমেৰীৰ পৰা আৰম্ভ কৰি কলেজ ইউনিভাৰ্চিটিলৈকে পঢ়া ল'ৰা ছোৱালী আছে, সুদা ভৰিৰে যাবলগীয়া হৈছে। এখেতৰ এটা নাতি আছে, আজি 2-3 মাহ হৈ গ'ল, গৈ পেলাই সৰুৱাকৰ ঘৰত পঠিয়াই দিছে, এতিয়ালৈকে আহিব পৰা নাই, তেওঁলোকৰ সংস্কাৰখিনিয়ে কৰিব পৰা নাই। গতিকে এনেকুৱা এটা অৱস্থাত বাৰু মানুহে চাৰিওফালে পানী লৈতো মাজুলীটো ইয়াতকৈ ভালকৈ থাকে। গতিকে আমি এতিয়া বিচাৰিছোঁ যে ইয়াত যিটো মানে সমস্যাৰ হেৰিয়াত উপায় আছে, তাৰ সমস্যাটো কেলে সমাধান। আইতা, আপোনাৰ বয়স কিমান হৈছে? 70-72 মানটো হৈছে আৰু 71-72 বয়সলৈকে আজিলৈকে আপুনি এনেধৰণৰ কৃত্ৰিম বানপানীৰ সন্মুখীন হৈছিলে নে? আগতে নাই হোৱা। যথেষ্ট সমস্যা হৈছে আপোনাৰ? হৈছে, ওলাব সোমাব নোৱাৰোঁ। কি ক'ব বিচাৰিব? আমাক ভালদৰে কৰি দিব লাগে পানী ওলোৱা ব্যৱস্থাটো। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে আপোনালোকে দেখাইছে, আমি পোহৰ লাইভৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এজাক বৰষুণৰ ফলতে কৃত্ৰিম বানপানীৰ ফলত এইসকল প্ৰায় 30-40 ঘৰ মানুহ তেওঁলোকে জীয়াতু ভুগিবলগীয়া হৈছে। আৰু এই ক্ষেত্ৰত আচলতে পৰৱৰ্তী সময়ত বা প্ৰশাসনৰ লোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে কিন্তু নিশ্চিতভাৱে লক্ষণীয় হ'ব। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'লো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।